হয় হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ সহযোগতো আচলতে 10 দিনীয়া বিহু কৰ্মশালা আয়োজন কৰা হৈছে আৰু যিহেতু মই উপস্থিত আছোঁ কমলপুৰ মিনি ষ্টেডিয়ামত মোৰ সহযোগে দেখুৱাইছে এয়া হৈছে কমলপুৰ মিনি ষ্টেডিয়ামত আয়োজন কৰা যি 10 দিনীয়া বিহু কৰ্মশালা এই বৃহত্তৰ কমলপুৰ অঞ্চলৰ পৰা প্ৰায় 4 শতাধিক ইয়াতে যুৱতীয়ে অংশগ্ৰহণ কৰিছে আৰু এই কৰ্মশালাৰ প্ৰশিক্ষণ দিছে আচলতে যি লতাশিল বিহুৰাণী হিৰণময়ী কলিতাই মোৰ সহযোগে সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে আচলতে যিহেতু কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ সহযোগত আচলতে আয়োজন কৰা হৈছে এই বিহু নাচ কৰ্মশালা যিহেতু হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু এতিয়া ৰাজ্যবাসী আচলতে উদুলি মুদুলি পৰিৱেশ আৰু ঢোল পেপাৰ যি মাতেৰে আচলতে ৰজন জনাইছে কমলপুৰ যি মিনি ষ্টেডিয়াম অকণমান প্ৰথম দৰ্শকক বিহুৰ মাজলৈ আমি লৈ গৈছোঁ ক্লাবৰ উদ্যোগত আৰু বিধায়ক দিগন্ত কলিতাৰ সহযোগত অনুষ্ঠিত কৰা হৈছে যি বিহু নাচ কৰ্মশালা সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে কেমেৰা পাৰ্চনে যিহেতু এক আদৰণীয় পদক্ষেপ কমলপুৰ জনপ্ৰিয় ক্লাবৰ আচলতে কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আদৰণীয় পদক্ষেপ হাতত লৈছে যিহেতু এই প্ৰশিক্ষণ দি আহিছে যি হিৰণময়ী কলিতা লতাশিল বিহুৰাণী অকণমান আমি প্ৰথম দৰ্শকক সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ আচলতে অতি আচলতে ধুনীয়াকৈ ইয়াতে কৰ্মশালা আয়োজন কৰিছে অকণমান আমি প্ৰথমৰ দৰ্শক পেপাৰ মাজলৈ লৈ গৈছোঁ পোনে পোনে আমি এতিয়া পেপাৰ কলি শুনাম প্ৰথমৰ দৰ্শকক আচলতে আজি 10 দিনীয়া কৰ্মশালা আয়োজন কৰিছে কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু দেখিবলৈ পোৱা গৈছে আজি লতাশিল বিহুৰাণী হিৰণময়ী কলিতা ইয়াতে প্ৰশিক্ষণ দি আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আচলতে ইয়াতে আয়োজন কৰিছে 10 দিনীয়া কৰ্মশালা কি ক'ব কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু বিধায়ক আমাৰ দিগন্ত কলিতাদেৱৰ সহযোগত যি 10 দিনীয়া বিহু কৰ্মশালাৰ আয়োজন কৰিছে আজি 7টো দিন আৰু খুব বেছি ভাল লাগিছে যোৱা বৰ্ষতো আহিছিলোঁ আৰু পুনৰবাৰ তেওঁলোকক লগ পাইছোঁ আৰু 400 ষ্টুডেণ্ট হৈছে গতিকে খুব বেছি ভাল লাগিছে আচলতে বিহুৰ প্ৰতি যিখিনি আগ্ৰহ দেখিছোঁ বহুত ভাল লাগিছে তৃতীয়বাৰৰ কাৰণে আচলতে কমলপুৰ জনপ্ৰিয় ক্লাবে ইয়াত আৰু বিধায়ক দিগন্ত কলিতাৰ সহযোগত ইয়াতে অনুষ্ঠিত কৰা হৈছে আপুনি প্ৰশিক্ষণ দি আহিছে যথেষ্ট ইয়াতে প্ৰশিক্ষাৰ্থী
অংশগ্ৰহণ কৰিছে কেনেকুৱা মনোভাৱ কি ক'ব খুব বেছি ভাল লাগে যোৱা বছৰে বহুত হৈছিলে আৰু তেওঁলোক পুনৰ আহিছে আহি পিনে মোক যেতিয়া কৈছে যে আপুনি অহাৰ কাৰণে পুনৰবাৰ আমি আকৌ জইন কৰিছোঁ কৰ্মশালাত গতিকে বহুত বেছি ভাল লাগিছে 400 ষ্টুডেণ্ট আচলতে 400 প্ৰশিক্ষাৰ্থী যে ওলাই আহিছে নিজকে ধন্য মানিছোঁ আচলতে খুব ভাল লাগিছে যিহেতু কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আচলতে এক আদৰণীয় পদক্ষেপ মই পোনে পোনে কমলপুৰ জনপ্ৰিয় ক্লাবৰ সভাপতিগৰাকীৰ ওচৰলৈ আহিছোঁ আগতীয়াকৈ বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনাক এক আদৰণীয় পদক্ষেপ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত কৰ্মশালা আয়োজন কৰা হৈছে কি হয় প্ৰথম খবৰৰ যোগেদি মই সমূহ অসমবাসী ৰাইজলৈ মোৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ ক'ব লাগিব যে আমি কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু বিধায়ক দিগন্ত কলিতাদেৱৰ সহযোগত আমি এইবাৰ ৩য় বৰ্ষত বহি দিছে আমাৰ বিহু নাচৰ কৰ্মশালা আৰু সুন্দৰ পৰিৱেশ কমলপুৰ যি মিনি ষ্টেডিয়ামৰ বাকৰি আছে বাকৰিত সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আৰু ক'ব লাগিব যে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰশিক্ষাৰ্থী আহি এই কৰ্মশালাত উবুৰি হৈ পৰিছে চিপাঝাৰ শিৱসাগৰ গুৱাহাটীৰ বিভিন্ন প্ৰশিক্ষাৰ্থী এই প্ৰশিক্ষণত অংশ লৈছে আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু এতিয়া দেখা গৈছে যে ঢোল পেপাৰ গুমগুমনিত কমলপুৰ মিনি ষ্টেডিয়ামৰ বাকৰি ৰজন জনাই আছে এনেকৈ আচলতে কৰ্মশালা ইয়াতে অনুষ্ঠিত কৰা হৈছে এক আদৰণীয় পদক্ষেপ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু দেখিবলৈ পোৱা গৈছে যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী হেঁপাহৰ ৰঙালী বিহুলৈ আৰু ৰাজ্যজুৰি যি আচলতে হেঁপাহেৰে ৰৈ আছে ৰঙালীক আদৰৰ বাবে আৰু এনেকৈ আচলতে যি কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু বিধায়ক দিগন্ত কলিতাৰ সহযোগতো ইয়াতে 10 দিনীয়া কৰ্মশালা কমলপুৰ জনপ্ৰিয় ক্লাবত আচলতে আয়োজন কৰিছে কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোক্তাসকলে